কাৰ্যসূচী শুভাৰম্ভ কৰিবৰ বাবে আমি আমাৰ শ্ৰদ্ধাৰ জননেতা তৰুণ গগৈ ছাৰৰ সুযোগ্য সন্তান নিখুঁত ৰাজনীতি জীৱন এজন অসমৰ সফল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত জননেতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি ৰূপায়ণ কৰা হৈছে। 1936 চনত জন্ম লভা অসমৰ এইগৰাকী সুযোগ্য সন্তান প্ৰয়াত তৰুণ গগৈৰ ইহলীলা সম্বৰণ ঘটে চলিত বৰ্ষৰ 2020 30 নৱেম্বৰত। জীৱনৰ সৰভাগ সময় অসমৰ জটিল ৰাজনীতিৰ প্ৰতিবন্ধকতা নেওচি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পাহাৰ ভৈয়াম সামৰি সাংগঠনিক গতিসমূহ শক্তিশালী ৰূপে গঢ় দিবলৈ সক্ষম হৈছিল প্ৰয়াত তৰুণ গগৈ। বিচক্ষণ ৰাজনীতিবিদ প্ৰয়াত গগৈৰ দিনতে অসমৰ বহু জনহিতকৰ আৰু উন্নয়নমূলক কামৰে অসমৰ উন্নয়ন ত্বৰান্বিত হৈ উঠা দেখা গৈছিল। স্বাৱলম্বী আৰু বহুতো জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণ ঘটিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনতে। তেখেতৰ মৃত্যুত আজি ৰাজ্যৰ চুকে কোণে বহুতো দল সংগঠনে আৰু ৰাইজে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰি আহিছে। আজি ডিব্ৰুগড় চকিডিঙি খেলপথাৰত জননেতা প্ৰয়াত তৰুণ গগৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহিছে আদৰ্শ পিতৃৰ সুযোগ্য সন্তান গৌৰৱ গগৈ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ অগণন ৰাইজৰ সমাৱেশ ঘটা দেখা গৈছে। Ikram Ali report, RP News TV. আমি আমাৰ ছাৰৰ অস্থিৰ ওপৰৰ চাকিটো তেখেতৰ সুযোগ্য সন্তান শ্ৰদ্ধাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াকো মন্ত্ৰী পৰিচালন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ জ্যেষ্ঠ নেতাসকল আছে, মই পৰ্যায়ক্ৰমে আমাৰ জ্যেষ্ঠ নেতাসকলকো এবাৰ ফুলেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো মুকলি থাকিব। আমি সকলোকে এই সুবিধাটো আগবঢ়াম। সেয়েহে আমি এতিয়া আমাৰ ধৰ্মীয় ৰাইজৰ হৈ কাম কৰিলে, মই দলৰ কথা নকওঁ, দলটোতো এটা আংশিক মাত্ৰ, কিন্তু তেখেতৰ লক্ষ্য আছিল সমগ্ৰ ৰাজ্যখনৰ, সমগ্ৰ দেশখনৰ, সমগ্ৰ মানৱ জাতিৰ। সেয়েহে আজি সকলো মানুহে তাত কোনো দল মত নিৰ্বিশেষে সকলোৱে আহিছে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ। জনতাৰ বিপুল সঁহাৰি দেখি আমিও আজি আপ্লুত হৈছোঁ, আমিও আজি আচৰিত মানিছোঁ যে সঁচা। আজি ডিব্ৰুগড়ত এটা
দীঘলীয়া পদযাত্ৰা আৰম্ভ কৰা গৈছে। এই পদযাত্ৰাৰ জৰিয়তে ডিব্ৰুগড়বাসী ৰাইজ আৰু অন্যান্য অঞ্চলৰ পৰা যি ৰাইজ আজি ইয়াত উপস্থিত হৈছে, টিংকং পৰা আহিছে, লাহোৱাল পৰা ৰাইজ আহিছে, নাহৰকটীয়াৰ পৰা ৰাইজ আহিছে, তেওঁলোকে এই পদযাত্ৰা ক্ষেত্ৰত আমি সকলক সহায় কৰিব, সহযোগ আগবঢ়াব আৰু আমি সকলোৱে মিলিজুলি আজি তেওঁৰ চিতাভস্ম আমি নদী বুকুত বিসৰ্জন আমি কৰিম। আজি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰা গৈছে আৰু ভাল পাইছোঁ যে আজি যথেষ্ট আমাৰ অসমৰ জ্যেষ্ঠ নাগৰিকসকল আজি তেওঁলোকে আজি ডিব্ৰুগড়ৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছে। মই যথেষ্ট তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ডক্টৰ নগেন শইকীয়াদেৱ আজি ইয়াত উপস্থিত আছে, সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এইটোৱে প্ৰমাণ কৰে যে প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈদেৱ মাত্ৰ এজন দলৰ নেতা নাছিল বা এজন দলৰ মুখ্যমন্ত্ৰী নাছিল, তেওঁ সমগ্ৰ অসমীয়া মানুহক ভাল পাইছিল, অন্তৰৰ পৰা ভাল পাইছিল আৰু সকলোৰ লগত তেওঁ এটা ভাল সম্পৰ্ক আছিল। সেই মানুহজন খেল জগতৰ পৰা হ'ব পাৰে, সাংস্কৃতিক জগতৰ পৰা হ'ব পাৰে, শিল্পী হ'ব পাৰে, কিন্তু চবৰ লগত তেওঁ এটা আত্মীয় সম্পৰ্ক আছিলে আৰু যেতিয়া কোনোবা এজন অসমীয়া মানুহ বা অসমীয়া যুৱক আগবাঢ়ি যায় তেওঁ যথেষ্ট গৌৰৱ অনুভৱ কৰিছিল আৰু তেওঁ ভাবিছিল কি এনেদৰে আমাৰ মাজত মিলাপ্ৰীতি থাকিলে আমাৰ অসমীয়া সমাজ আগবাঢ়ি যাব আৰু নিশ্চয় আজি তেওঁ য'তে আছে মানুহে যে আজি একজোট হৈ গৈছে, এই যে একতা দেখি নিশ্চয় তেওঁ মনত শান্তি পাইছে। আজিৰ দিনটো আমাৰ কাৰণে দুখৰো আৰু পথ প্ৰদৰ্শনৰ এটা দিন বুলি পেলাই মই ভাবোঁ। যিজন মানুহে আজীৱন অসমক প্ৰতিনিধিত্ব কৰিলে, অসমক বিভিন্ন প্ৰকাৰে অসমক নেতৃত্ব দিলে, অসমৰ মানুহৰ বুকুৰ আপোন, এই মানুহজনৰ তেখেতৰ মৃত্যু আমাৰ সকলোৰে কাৰণে অত্যন্ত দুখৰ এটা ঘটনা। কিন্তু তেখেতৰ যিটো দেশৰ প্ৰতি তেখেতৰ যিটো প্ৰেম, সেই প্ৰেম আমাৰ সকলোৰে কাৰণে আদৰ্শ হৈ থাকক আৰু তেখেতৰ স্মৃতি আমাৰ মনত সদায় থাকক। মই আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই, মই তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ পাই মই সঁচাকৈয়ে ধন্য হৈছোঁ বুলি ভাবিছোঁ।